বতাহৰ বুকুত তুমি মোৰ বুকুৰ উঠা নমাবোৰত যেন তুমি তুমি কি যে বুঝি আকাশৰ নীলাত তুমি বতাহৰ বুকুত তুমি মোৰ বুকুৰ উঠা নমাবোৰত যেন তুমি তুমি মেরি বলিয়া দুহাত আকুৱালি লোৱাৰ আশা বুকুৰে মাজত তুমি উশাহৰ লয়ত তুমি মোৰ হিৰে হিৰে আজি তেজ হয় তুমি তুমি এইখন লওক ই খোৱাৰ পৰা উঠিলে নাই কেতিয়াবা উঠিলে আজি ৰাতিপুৱাই তাৰ খবৰ ল'লে দেখোন চমুৱা গাঁও স্কুলত পোষ্ট এটা ওলাইছে তাৰ কাগজ পাতিখিনি জমা দিবলৈ প্ৰিন্সিপালে যোৱাকালি মোক নিজেই কৈছে যোৱা তাক মাতিছে বুলি কোৱা এইখিনি সময়ত সি হ'বলা ঘৰত থাকে মানে আৰু কি পুৱাই ৰেডিঅ' শুনি থাকিলে আপুনি খং কৰে নহয় কি সেইকাৰণে তাৰ সেই প্ৰিয় ছোৱালীজনীৰ প্ৰগ্ৰেমটো বাহিৰতে কৰবাত শুনেগৈ ৬টা বাজিল নহয় সেইকাৰণে মানুহো নাই ৰেডিঅ'ও নাই আহক আজি কি ভাঙিম কেইটো Good morning, listeners. মই আৰজে বৰ্ণালী আপোনালোকক পুনৰ স্বাগতম জনাইছো 94.4 ৰাগা এফএমৰ আপোনাৰ পুৱাৰ সতেজ উষ্ম অনুষ্ঠানলৈ হেয়া হৈছে বেট টি উইথ মি আৰজে বৰ্ণালী মই আপোনালোকলৈ লৈ আহিছো বহুতো প্ৰেমেৰে ভৰা গীত যি পাল কৰি তুলিব আপোনাৰ হৃদয় আপোনাৰ পুৱা কিন্তু আমি আপোনাৰ প্ৰিয় অনুষ্ঠান বেট টি উইথ মি আৰজে বৰ্ণালীৰ প্ৰাৰম্ভতে আপোনালোকক পুনৰ সোঁৱৰাই দিওঁ যে আমাৰ চেনেলে আৰু এজন আৰজেৰ সন্ধান কৰিছে গতিকে আপোনাৰ যদি প্ৰতিভা আছে তেন্তে পলম নকৰিব অতি সোনকালে আপোনাৰ কণ্ঠৰ 5 মিনিটৰ এটা অডিঅ' আমালৈ প্ৰেৰণ কৰক আৰু লাভ কৰক এজন আৰজে হিচাপে নিজৰ কেৰিয়াৰ গঢ়া এটা সুবৰ্ণ সুযোগ কিন্তু তাৰ আগতে মই দিয়া প্ৰতিশ্ৰুতি অনুসৰি আপোনালোকক শুনাবলৈ লৈছো এটি সুমধুৰ গীত আহক তেন্তে আমি একেলগে তই মোক শান্তিত বৰ্ণালীৰ প্ৰগ্ৰামটো কিয় শুনিবলৈ নিদিয় তই যিটো টোপনি মাৰিছ সেইটো মোৰ টোপনি বুলি কয়
বৰ্ণালী প্ৰেমৰ সাগৰত কম্বকাই থাকি লাভ নাই মাতটো শুনিবলৈ কুলি হলেই নহ'ব নহয় দেখিবলৈ যদি কাউৰী নিচিনাই হয় ঐ মোৰ বৰ্ণালীৰ কথা তেনেকৈ নকবি মোৰ মনটোৱে কয় তেওঁ বহুত ধুনীয়া হয় ধুনীয়া নহয় ঘুনীয়া বাৰু বাদ দে সেইবোৰ বৰমাই তোক মাতিবলৈ কোৱাৰ কাৰণেহে মই আহিছো মায়ে মাতিছে বৰমাই কৈছেহে আচলতে বৰ্তাহে মাতিছে কিবা বোলে স্কুলৰ চাকৰি কথা কি আকৌ চাকৰি ধেত তেৰি মই দেউতাক কৈছোৱে মই আৰ্জেৰ বাহিৰে অন্য চাকৰি নকৰো অন্য চাকৰি নকৰ ঐ তই যে FM চেনেলটোলৈ অডিঅ' কেছেট এটা পঠাইছিলি সেইটো কি হ'ল লাভ নাই সিহঁতে মানুহক শুনাবলৈহে ভাল ভাল কথা কয় ভাৰতীয় ডাক সেৱাক জানই নহয় মোৰ অডিঅ'টো চেনেলটো নাপালেই চাগে হয়তো তোৰ মাতটো চাগে তেওঁলোকৰ পচন্দই নহ'ল কি মই ধেমালিহে কৰিছো তোৰ সপোন বাস্তৱ হ'ব চাবি তই এদিন সঁচাকৈ নাম জ্বলা আৰ্জে হবি সঁচা এই বনা আৰু মোৰ কাষত থাকিব মোৰ মৰমৰ প্ৰিয় বৰ্ণালী বৰ্ণালী তুমি কোৱাৰ দৰে মই অনুভৱ কৰিছো তোমাৰ মৰম কোমল ৰদে সজালেহি ধৰণী মৰম পাই ফুলিলে মোৰ হৃদয়ৰে ফুলনি জিলিকে কলিজাত সৰগৰ পাৰিজাত ও মোৰে তৰা তোমাক দেখাৰ পৰা ও মোৰে তৰা তোমাক পোৱাৰ পৰা নিৰিবিলি জোনাক নিশা আকাশতে তৰালি চিলিমিলি টোপনিতে দুয়ো কৰো ধেমালি অবুঝি হৰণে কৰেহি আমনি অ মোৰে দেহা তোমাক দেখাৰ পৰা অ মোৰে দেহা তোমাক পোৱাৰ পৰা ৰচোন ইমান খৰধৰকেনো কলৈ যাওঁ লাহি দে খৰকৈ গলে ভৰিৰ ছাল ছিগিব নহয় খোজটো খৰ হৈছে বুলি গম পাইছোৱে যেতিয়া অলপ আঁতৰি থাকিবি নহ'লে মোৰ ভৰিৰে কোবাই থৈ যোৱা ধূলিৰে তোৰ দেহাটো ধূলিময় কৰি পেলাব কি ক'লো বুজিলি চাগৈ চাওঁ বাটে এই ময়ো চাই লওঁ তোৰ এই তম্ভালি কেতিয়ালৈকে থাকে আৰু এই কোনে যা এইবাৰ বহাগতে তোক কেনেকৈ মোৰ ঘৰত সোমোৱাও চাই থাকিবি বছ নবৌয়ে ঘূৰি চাইছে বছ আপোনাৰ প্ৰেম সফল হোৱাৰ পথত বিদ্যা এতিয়া বিয়া পতাৰহে কথা পান খালে পুৰিব চূণ খালে ডাকিব আমাৰ বছ যাবলৈ মটৰ চাইকেল লাগিব তাৰ আগতে ইয়াক এসেকা দি ল বছ কাক এসেকা দিব লাগিব কওক বছ মই অকলেই কাফি ৰাজক ৰাজক ক'ত ক'ত আছে সি ক'ত বছ আজি মানে মই নোৱাৰিম নেকি বিদ্যা মোৰ মানে ব্ৰত আছে ব্ৰত বুধবাৰেতো কি ব্ৰত মানে মানুহ নমৰাৰ ব্ৰত আজি মই কোনো মানুহৰ গাতে হাত দিব নোৱাৰো বিদ্যা ভগৱানে দুখ ধৰিব ৰঘু ইমান চিঞৰি চিঞৰি কথা কৈছ যে মই চিঞৰি কথা কলো তাতে তোৰ কি হ'ল
ৰচোন আজিকালি যে তই মোৰ চব কথাতে মাত মতা হৈছ তোৰ কি কাজিয়া কৰিবৰ মতলব নেকি আৰে মাৰ না ভাই গাত হাত দিছা তেনেকৈ কিয় কৈছ আৰু কেনেকৈ ক'ব লাগে তই তাইক আভুৱা ভৰা কথাৰে তোৰ ফলীয়া কৰিছ কিন্তু তইও মোক চিনি পোৱা নাই আৰে ৰতি মহাজনৰ পুতেক মই ৰতি মহাজনৰ আৰে কি নাই মোৰ টকা সম্পত্তি মাটি বাৰী গোটেইবোৰেৰে ঘৰ ভৰি আছে মোৰ বিএ পাছ কৰা ল'ৰা মই মানুহে মোক গুণ্ডা বুলি কয় মই গুণ্ডা আৰু প্ৰয়োজন হলে জীৱন ল'বলৈ কুণ্ঠবোধ নকৰো মুঠতে মনত ৰাখিবি মুন্মি মোৰ ৰঘু মাৰ পিতেৰে ভাল পোৱা পাব নোৱাৰি লাগে হৃদয়ৰ সঁচা অনুভৱ যদি অন্তৰত সঁচা ভাল পোৱা থাকে তেন্তে সেই ভাল পোৱা কোনো আঁতৰাই নিব নোৱাৰে হে ৰাজ হৃদয়ে সকলো নকৰেও প্ৰকৃত শক্তি টকাত আছে আৰু এইটো এদিন মই তোক প্ৰমাণ কৰি দেখুৱাম মনত ৰাখিবি কাম থাকুচ ইহঁত দুটাক মই এই বাদ দে না ইহঁতৰ কথা বল বল এইটো ৰাজদীপ গায়নৰ ঘৰ হয়নে নহয় নহয় কোনো ৰাজদীপ গায়নৰ ঘৰ নহয় এইটো কিন্তু বাটত এই ঘৰটোকেতো দেখুৱাই দিছিল তোমাক নহয় বুলি কোৱা নাই নেকি কাৰ চিঠি চাও আৰে এইখনচোন মোৰে চিঠি আপোনাৰ ঘৰ কোনটো ঘৰ মানে এইটোৱেতো মোৰ ঘৰ কিন্তু এখেতেতো এইটো আপোনাৰ ঘৰ নহয় বুলি ক'লে এই ঘৰটো কোনে সাজিছিল জানা তেজক পানী কৰি উপাৰ্জন কৰা ধনেৰে মই সাজিছিলো তেন্তে এইটো ৰাজদীপ গায়নৰ ঘৰ হ'ল কেনেকৈ ভুল হৈছে মোৰ মতিভ্ৰম হৈছিল গৰাকী ওলাল যেতিয়া মই আহোঁ ঐ ধৰচোন মুন্মি মোৰ কলিং লেটাৰ আহি পালে 92.4 ৰাগা এফএমত মোৰ ইণ্টাৰভিউ পৰহিলৈ গুৱাহাটী মোৰ মনটো কেনেকুৱা লাগিছে মই তোক বুজাই ক'ব নোৱাৰিম মই বিশ্বাসে কৰিব পৰা নাই মই আৰজে হ'ম মই চাকৰিটো পামনে মই মোৰ সপোনবোৰ পূৰণ কৰিব পাৰিমনে মই জানো তোৰ সকলো সপোন পূৰণ হ'ব তাক তই বৰ্ণালীকো লগ পাবি তাইক লগ পাই তই আৰু সুখী হবি ন সঁচা তোৰ মুখত ফুল চন্দন মুন্মি মই আৰজে হ'ম মই বৰ্ণালীক লগ পাম মুন্মি শৰতৰ পুৱা দেখো নিয়ৰখনা শেৱালি আকাশে বতাহে শুনো তোমাৰে গুণগুণনি মৰমৰ মিঠা মাত শুনি মন পৰে সাত মোৰে দেহা জানা নে নাজানা মোৰে দেহা বুজা নে নুবুজা কিন কিন বৰষুণে তিয়ালেহি ধৰণি তোমাৰ বৰষুণে মোৰ সজালে মন বননি যৌৱনৰ পিছল খাপ পিছলি পৰিলো তাত মোৰে দেহা জানানে নাজানা মোৰে দেহা বুজানে নুবুজা
বনোৱালী ধাননি প্ৰতিদিনে কাষত থাকি নেলাগে মোৰ আমনি তেনেকৈ তোমাকো কাষতে বিচাৰো মোৰে তৰা শুনি লগৰ পৰা তোমালৈ আনিছো মন আকাশৰ তৰা ফাগুনৰ বতাহ জাকে কানে কানে কলেহি মৰম বুজি পোৱা জনৰ মৰম লবা সাৱতি যদিও বুজি পাওঁ তথাপি সুধি চাওঁ মোৰে দেহা মোক কিমান ভাল পোৱা মৰম বুঢ়া নিছো মন সৰগৰ পৰা মোৰে দেহা মোক কিমান ভাল পোৱা মৰম বুঢ়া নিছো মন সৰগৰ পৰা ৰাজ কি হ'ল তই যাব ওলালি অঁ এইটো ল কি দিছ আছে আৰু কিবা এটা তই লগতে ৰাখিবি তোৰ দেৰি হৈছে নহয় আহ শুন যদি চাকৰিটো পাই যাওঁ মই লগে লগে ঘূৰি নাহোঁ কিন্তু কি তই ঘৰত চিন্তা কৰিবলৈ মানা কৰিবি হ'ব দে ভালকৈ যাবি কিন্তু আৰু শুন যিকোনো বস্তু নাখাবি কিন্তু তাত হ'ব দে তই যাগৈ অ' ৰঘুদা আপোনাৰ কিন্তু বাইকখন মানিছো দেই মাৰিছে কিয় কথা ক'ব আহিছ বছক মাছ বুঢ়া নজৰ বালা তেৰা মুখ কলা বছ অমুন্নি কোনে উৰুৱাই থৈ যোৱা ধূলিয়ে কাক সাৱটিলে গম পালা অ' মাই গড বছকনো ইমান খং কৰেনে আমাৰ বছে আপোনাক খুব মৰম কৰিব বিদ্যা নাম্বাৰ 17 ৰাজদীপ গায়ন ছাৰ যাওক অঁ থেংক ইউ ছাৰ মে আই কাম ইন ছাৰ Yes, come in. Please be seated. থেংক ইউ ছাৰ Rajdeep. Raj. বাৰু ৰাজ কোৱাচোন তুমি আমাৰ FM চেনেলৰ বিষয়ে কিবা জানা ছাৰ ৰাগ FM চেনেলটোৱে যুৱ প্ৰজন্মক এক নতুন পথ দেখুৱাইছে সুচিন্তন আৰু নতুন ধাৰণাই আমাৰ শ্ৰোতাসকলক বহুতো সুকীয়া সোৱাদ দিছে এই সকলোৰে ওপৰত এই চেনেলৰ আৰ্জে বৰ্ণালী তেওঁৰ সুন্দৰ কণ্ঠ আৰু সুন্দৰ ভাষা জ্ঞানে সকলোকে মুগ্ধ কৰে তেওঁৰ অনুষ্ঠানৰ সময়ত কোনেও নিজৰ কাণ দুখন অন্য কামত ব্যস্তই ৰাখিব নোৱাৰে তুমি বাৰু আৰ্জে বৰ্ণালীক চিনি পোৱা নে শাৰীৰিক ৰূপে লগ পোৱা নাই যদিও তেওঁৰ মাতটোৱে মই তেওঁৰ সৈতে চিনাকি শ্বি ইজ দ্য বেষ্ট আৰ্জে শব্দৰ লগত খেলা তেওঁৰ যি যোগ্যতা সেয়া আন কোনো আৰ্জেৰ নাই শ্ৰোতাৰ প্ৰশ্নসমূহৰ উত্তৰ যিদৰে তেওঁ দিয়ে সেয়া অতুলনীয় ছাৰ ইনফেক্ট সঁচা কথা ক'বলৈ গ'লে তেওঁৰ শ্ব' আৰু তেওঁৱে মোক ইনস্পায়াৰ কৰিছে এজন আৰ্জে হ'বলৈ তোমাৰ আৰ্জে হোৱাৰ সপোন মই পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ কিন্তু তোমাৰ প্ৰিয় আৰ্জেৰ
সৈতে শাৰীৰিকভাৱে লগ পোৱাৰ সপোন এই মুহূৰ্ততে মই পূৰণ কৰিব পাৰোঁ। ছাৰ এৰা এইয়া তোমাৰ কাষতে তোমাৰ প্ৰিয় আৰ্জে বৰ্ণালী। হাই ৰাজ হাই বহক। সৌৰভ স্ক্ৰিপ্টটো লৈ আহা। বৰ্ণালী অঁ ৰাজ এয়া সৌৰভ হাই আমাৰ অনুষ্ঠানটোৰ প্ৰকৃত মগজু স্ক্ৰিপ্ট ৰাইটাৰ। এৱে সকলো লিখে, মই মাত্ৰ অনুষ্ঠানটোত পঢ়ি যাওঁ। এতিয়া আমি তোমাক এখন স্ক্ৰিপ্ট দিম, তুমি আমাক পঢ়ি শুনাব লাগিব আৰ্জে ষ্টাইলত। লোৱা। ছাৰ নিজকে জনা বুলি বুজাব খোজা নাই, কিন্তু ইয়াত বহুতো শব্দ আৰু বাক্য ভুল হৈ আছে। যদি অনুমতি দিয়ে মই ঠিক কৰি ল'ব পাৰোঁনে? নিশ্চয়, গৈ এহেড। মাজনী মই সোণাপুৰ বাগানলৈ যাম, বাকীখিনি ইণ্টাৰভিউ তুমি চাবা। হ'ব পাপা। কি হ'ল আচৰিত হ'লা যে? বৰ্ণালী মোৰেই ছোৱালী। ঠিক আছে, মই আহোঁ। বেষ্ট অফ লাক য়ং মেন। থেংক ইউ ছাৰ। পেনটো ল'ব পাৰোঁনে? চিয়'ৰ। ৰাজ, এতিয়া তুমি শুদ্ধ কৰাখিনি আৰ্যৰ দৰে পঢ়ি শুনোৱা। প্ৰেমৰ অন্য নাম হৃদয়। হৃদয়তে অৱস্থান আমাৰ শত সহস্ৰ অনুভৱৰ। প্ৰেমৰ যি সৌৰভ, সেয়া আমি নজনাকৈ সুগন্ধময় কৰি তোলে আমাৰ চৌপাশ। আশা কৰোঁ উপচি পৰক সকলোৰে হৃদয় প্ৰেমৰ অনাবিল অনুভৱেৰে। বুকুত এসাগৰ প্ৰেম বতৰালৈ আহক উপভোগ কৰোঁ প্ৰথম প্ৰেমৰ মাধুৰ্য ভৰা এটি গীত। আপুনি বেয়া নাপাব, মই যে শ্ৰেষ্ঠ শব্দ ব্যৱহাৰ কৰিব পাৰিছোঁ সেয়াটো মই ক'ব নোৱাৰোঁ, কিন্তু আপুনি ব্যৱহাৰ কৰা শব্দবিলাকে আমাৰ উঠি অহা প্ৰজন্মক শব্দৰ বিভ্ৰান্তিত পেলাব। সেয়েহে মই কথাবোৰ অলপ বেছিকৈ কোৱাৰ নিচিনা হৈছে, মোক ক্ষমা কৰিব। আপুনি দৰমহা কিমান এক্সপেক্ট কৰে? দৰমহা? দৰমহা যিকোনো পৰিমাণৰ, যিটো আপোনাতকৈ কম কিন্তু আন সকলোতকৈ বেছি হয়। তোমাৰ লগত কথাৰে নোৱাৰিম বুলি গম পাইছোঁ। অ' চৰি, আপোনাৰ লগত। নাই নাই, ঠিকেই আছে। আপুনি মোক তুমি বুলি ক'লে ভাল লাগিব। তেন্তে তুমিও মোক তুমি বুলিয়ে ক'বা, কাৰণ অহাকালিৰ পৰা তুমি মোৰ লগত আমাৰ পুৱাৰ শ্ব' বেট উইথ মি হোষ্ট কৰিবা। কি? য়েছ, ইউ আৰ চিলেক্টেড। বহা তুমি। তোমাৰ চাগে মনটো খুব ভাল লাগিছে নহয়? হয়, বহুত। মই আপোনাক তোমাক বুজাই ক'ব নোৱাৰোঁ মোৰ মনটো কিমান ভাল লাগিছে। বৰ্ণালী, তেনেহ'লে বাকীবোৰ কেণ্ডিডেটক কি কৰোঁ? চিলেকশ্যনটো হৈয়ে গ'ল। এটা কাম কৰা, বাকীখিনি বাহিৰৰ কোঠাত তুমিয়ে লোৱা। ভালকেইজনৰ নাম আৰু ঠিকনা নোট কৰি থবা, ভৱিষ্যতে কেতিয়াবা কামত আহিব। ঠিক আছে, তুমি যোৱা। অল দ্য বেষ্ট। থেংক ইউ। বাৰু ৰাজ, তুমি গুৱাহাটীত থকা কিবা ব্যৱস্থা কৰিছানে? আচলতে সঁচা কথা ক'বলৈ হ'লে মই মহানগৰীলৈ প্ৰথমবাৰ আহিছোঁ। মই ইণ্টাৰভিউ দিবলৈহে আহিছিলোঁ। মোৰ সপোনটো ইমান সহজতে সঁচা হৈ যাব, মই যে চাকৰি পাই যাম ভবাই নাছিলোঁ। সেয়েহে এতিয়া ক'ত থাকিম তাকে চিন্তা কৰিব পৰা নাই। চিন্তা নকৰিবা, তুমি অন্য এটা ব্যৱস্থা কৰালৈকে সৌৰভৰ লগতে থাকিব পাৰিবা। সৌৰভে তোমাক স্ক্ৰিপ্ট দিব আৰু কি কৰিব লাগে সকলো বুজাই দিব। হ'ব। তেন্তে কালিলৈ এক নতুন পুৱাৰ আৰম্ভণি ঘটিব। চ' উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ।
গধূলিয়ে হ'বৰ হ'ল ইচোন এতিয়াও আহি নাপালেহি তোক বাৰু কিবা কৈ গৈছিল নে সি চাগৈ চাকৰিটো পালে যাওঁতে কৈ গৈছিল চাকৰিটো পালে সি সোনকালে উভতি আহিব নোৱাৰিবও পাৰে কি কি কৰোঁ এতিয়া সি কিবা প্ৰকাৰে হ'লেও খবৰটো পঠাম বুলিয়ে কৈ গৈছিল আপোনালোকে চিন্তা নকৰিব প্ৰাইভেট চাকৰি কেনেকুৱা বা হয় সিওতো ভালকে নাজানে নহয় সেইবাবেহে তাত সি বা ক'ত আছে I am so excited. কালিলৈ পুৱাই মই মোৰ ফেভৰেট আৰজেৰ সৈতে প্ৰগ্ৰাম হোষ্ট কৰিম ৱাহ মই নাযাওঁতে তাই মই চাকৰিটো পালোঁ বুলি গম পালেই চাগে তাই চাগে ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে একেবাৰে পাগলী তাই বন্ধু কোন তাই হা কাৰ কথা কৈছা মুনমিৰ কথা কৈছো চোৱা মোৰ ভাল হওক বুলি মন্দিৰৰ নিৰ্মালী বান্ধি দি পঠিয়াইছে লোৱা মোৰ প্ৰত্যেকটো কথা কাম সেইবোৰৰ খবৰ ৰখাটোৱে তাইৰ কাম আমি দুয়ো লগ হৈ কি কাম কৰা নাই বহুত উৎপাত কৰিছো কথাবোৰ বুজা হোৱা নোহোৱাৰে পৰা আমি দুয়োৰে লগৰী এতিয়া পিছে কথাবোৰ মনত পৰিলে হাঁহিয়ে উঠে সিনো তাত দুদিনমান পিছত জইন কৰিম বুলি ক'ব নোৱাৰিলে নে নহয় বৰ্মা তেনে সুযোগ দ্বিতীয়বাৰ নাহিবওতো পাৰে তাৰ ভাগ্য ভাল তাৰ সপোনবোৰ পূৰণ হ'ব মই যাওঁ যা দেৰি কৰি থাকিলে ৰাতিয়ে হ'ব বৰ্মা মই আৰু এন্ধাৰলৈ ভয় নকৰোঁ মানস অৰূপৰ কামখিনি চেক কৰিছা Why are you so late? I'm sorry. বাৰু বাদ দিয়া আচ্ছা সৌৰভ ৰাজৰ স্ক্ৰিপ্ট ক্লিয়াৰ নে আচ্ছা কিবা অপেনিং লাইনছ দিছা নাই মইতো ভাবিছিলোঁ তুমিহে অপেনিং কৰিবা বুলি সেইটো ঠিক আছে কিন্তু তেওঁতো নিজৰ শ্ৰোতাক কিবা এষাৰ কৈ পেলাই কাম আৰম্ভ কৰিব লাগিব ন বাৰু বাদ দিয়া আচ্ছা ৰাজ মই তোমাক পৰিচয় কৰাই দিম তুমি মাত্ৰ গুড মৰ্ণিং লিষ্টাৰ্ছ বুলি কৈ আৰম্ভ কৰিলে হ'ব ঠিক আছে ব'লা ব'লা যাওঁ গুড মৰ্ণিং পুৱাৰ এই মধুময় ক্ষণত মই পুনৰ আপোনাৰ ওচৰলৈ আহিছো 94.4 ৰাগা এফএমৰ আপোনাৰ প্ৰিয় অনুষ্ঠান বেট টি উইথ মি আৰজে বৰ্ণালী নীলাখামৰ চিঠিৰ হৃদয়ৰ কিমান আপোন সেয়া প্ৰেমত পৰাজনেহে অনুভৱ কৰিব পাৰে আজি মই আপোনাৰ আৰজে বৰ্ণালীয়ে আপোনাৰ বাবে লৈ আহিছো নীলাখামৰ চিঠিৰ মাদকতাৰে ভৰা এমুঠি গীত কিন্তু আমি সংগীতৰ সাগৰত ডুব যোৱাৰ আগতে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছো প্ৰথমবাৰৰ বাবে মোৰ সহযোগী হিচাপে অহা আৰজে ৰাজ এয়া মোৰ কাষত আছে আৰজে ৰাজ মই মাইক্ৰফোন ৰাজলৈ আগবঢ়াই দিছো হেল্ল' লিসনাৰ্ছ মই আপোনাৰ আৰজে ৰাজ আহিছো আপোনাৰ সৈতে বিনিময় কৰিবলৈ হৃদয়ৰ স্নিগ্ধ অনুভৱ যি দিনটোৰ বাবে সতেজ কৰি ৰাখিব আপোনাৰ আৰু মোৰ প্ৰতিটো ক্ষণ এপলকৈ আমি আগবাঢ়ি গৈছো একোটা যন্ত্ৰ হোৱাৰ বাবে নতুন সময়ৰ আহ্বান কিন্তু আমি যদি আমাৰ হৃদয়ৰ অনুভৱবোৰ কাৰোবাৰ লগত বিনিময় নকৰোঁ তেন্তে নতুন সময় হৈ পৰিব আমাৰ বাবে অভিশাপ সেই দ্ৰুতগতিশীল সময় যাতে আপোনাৰ বাবে অভিশাপ নহয় তাৰ বাবে মই আৰজে ৰাজ আৰু আপোনাৰ ফেভৰেট আৰজে বৰ্ণালীয়ে বিনিময় কৰিম আপোনাৰ সৈতে আপোনাৰ হৃদয়ৰ অনুভৱ তেন্তে পলম কৰে কিয় উঠাওক আপোনাৰ ফোন আৰু ডায়েল কৰক 92.4 ৰাগা এফএমলৈ কিন্তু কথাতেই আছে কোনো এক শুভ কামৰ আৰম্ভণি মিঠাৰে কৰিব লাগে তেন্তে আহক আৰজে বৰ্ণালী আৰু মোৰ সৈতে উপভোগ কৰোঁ এই মিঠা গীতটি বেয়া হ'ল নেকি No, good. I mean very good. In fact, superb. সঁচাইনে Really, brilliant. থেংক ইউ ঐ কমল বছ আবে ঘাট খালি যে মুনমিতো ইমান সময় নৰঘাটলৈ আহেই আজি যে অহা নাই কাৰণটো কি বে তাই নৈ পাৰলৈ অহা আশাটো বাদ দিয়াই ভাল হ'ব নেকি বছ কিয় বছ ৰাজ গাঁৱৰ পৰা গ'ল যেতিয়া মুনমি আৰু নৈ পাৰলৈ নাহে বিদ্যা সেইটো খাটাং কি আহা বছ হঠাৎ কিয় হৈছে ৰাজ যিহেতু গাঁৱৰ পৰা গ'লেই
তেতিয়াহ'লে মুন্মিক আপুনি পোৱা ৰাস্তাটো মুকলিহে হৈছে কি হ'ল এনেকৈ চাই আছা যে তোমাক সলনি কৰিব লাগিব সলনি কৰিব লাগিব মই বুজা নাই চোৱা ৰাজ তুমি গাঁৱত কি আছিলা কেনেকৈ আছিলা সেইবোৰ পাহৰি যোৱা এতিয়া তুমি যুৱ প্ৰজন্মৰ আইডল হ'বলৈ গৈ আছা গতিকে তোমাৰ থকা খোৱাৰ ধৰণ তোমাৰ গেটআপ সকলো সলনি কৰিব লাগিব বুজিলা ব'লা এতিয়া মোৰ লগত এনেকুৱা কৰাটো জৰুৰী নেকি মই মুঠতে মোৰ লগত যাবলৈ কৈছো বাকী চব মোৰ ওপৰত এৰি দিয়া ব'লা এতিয়া নাজানিলো নুবুজিলো এয়া কিনো হ'ল
বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী লওক দিয়া কি হ'ল ল'ৰা দেখোন খবৰেই নাই তুমিহে তাৰ প্ৰতিটো কথাত হয় ভৰ দিছিলা সপোনটো পূৰ দিয়ক দিলো এতিয়া ল'ৰা দেখোন ঘৰলৈকে নাহা হ'ল ল'ৰা ঘৰলৈ আহিব সেই আশা বাদ দিয়া কিনো কথাবোৰ কৈ থাকে সি কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই চাগে ইয়াকে কয় নাও বুৰিলেও টিঙৰ পৰা নানামে পুতেৰা আহিব বুলি ধূপ ধূনা জ্বলাই থাকা সি নাহে মাক বাপেক খাল মৰিলোনে আছো সি নাহে কেতিয়াও চাবলৈ বৰ্মা ৰাজদাৰ ৰেডিঅ'টো মই থোৱা ঠাইতে আছেনে কেলে ৰাজদাৰ প্ৰগ্ৰেম দি আছে মই লৈ আনো ৰ'ব পাইছনে পাইছো লগাচোন শুনো সঁচাকৈ আপোনজনৰ পৰা আঁতৰি থকাৰ বেদনা কি সেয়া আন কোনেও অনুভৱ কৰিব নোৱাৰে কৰ্তব্যৰ তাৰণাত পৰি আপোনজনৰ পৰা আঁতৰি থাকিলেও অন্তৰত অহৰ্নিশে বাজি থাকে মা দেউতাৰ মৰম সনা কথাবোৰ মৰমৰ গালিবোৰ মনলৈ ভাহি আহে শৈশৱৰ লগৰীয়াৰ সৈতে কটোৱা দিনবোৰ মন যায় যেন উৰা মাৰি তেওঁৰ কাষ পাওঁগৈ আহক এই গীতটোৰে বিলাবলৈ চেষ্টা কৰোঁ আমাৰ আইৰ প্ৰতি আপোনজনৰ প্ৰতি এধানি মৰম সি আহিব বুজিছ মুন্মি সি আহিব আজি প্ৰগ্ৰেমটোৱে কিন্তু সকলোকে আৱেগিক কৰি তুলিলে ৰাজ মোৰ এনে লাগিল যে আমাৰ সিপাৰে থকা মানুহখিনিৰ হৃদয়ৰ অনুভূতিখিনি আবেদনখিনি অনুভৱ কৰি তুমি কথাবোৰ কৈছা স্ক্ৰিপ্টততো সেইবোৰ কথা নাছিল তুমি কেনেকৈ ইমান ধুনীয়াকৈ কথাবোৰ কোৱা তেওঁলোকে নোকোৱাকৈ কেনেকৈ অনুভৱ কৰা তেওঁলোকৰ হৃদয়ৰ কথাবোৰ হৃদয়ৰ কথাবোৰ অনুভৱ কৰিবলৈ জানো কোনো ভাষাৰ প্ৰয়োজন হয় হৃদয়ৰ কথা হৃদয়ে নোকোৱাকৈয়ে বুজে লাগিব মাথো পৰস্পৰক বুজি পোৱাৰ বাবে হেঁপাহ ময়ো হৃদয়ৰ হেঁপাহেৰে তেওঁলোকৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিলোঁ মাথো আৰু তেনেকৈ কথাবোৰ কৈছিলোঁ ৰাজ ময়োতো বিচাৰোঁ কোনোবাই হৃদয়ৰ হেঁপাহেৰে মোকো বুজি উঠক বাৰু মোৰ হৃদয়ত কি আছে অনুভৱ কৰিবলৈ চেষ্টা কৰাচোন কোৱা কি আছে মোৰ হৃদয়ত মানে মই হ'ব দিয়া মগজটোক ইমান জোৰ নিদিবা মই হৃদয়ৰ কথাহে কৈছোঁ ব'লা বছ 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 হা ল'ব আহি গ'ল মুন্মি কালৈ যোৱা ৰাজদাহঁতৰ ঘৰলৈ ৰেডিঅ'ৰ প্ৰগ্ৰেম শুনিব ৰেডিঅ' আজিৰ যুগত কোনোবাই ৰেডিঅ' শুনা নেকি হা আৰে মোক কোৱা না টিভি এটা নিদিম টিভি আৰু তাৰতো গুৱাহাটীলৈ যোৱা কেইবাদিনো হৈ গ'ল কিমাননো আৰু তাৰ মাতটো শুনি শুনি দিন কটাবা তাতোতকৈ মই দেখোন আছোৱেই কথাতে হয় কুকুৰৰ নেট যিমানেই চুঙা নভৰাওক সি বেকা হৈ থাকিব আবে কমল বে বছ আবে তাই কি কৰি গ'ল আবে আবে তাই মোক কুকুৰ বুলি গালি পাৰি গ'ল হা বছ নাই পৰা বিদ্যা মাথো উপমা দিছে আপুনি মুন্মি ৰাখা বাদ দিয়াই ভাল হ'ব নেকি বিদ্যা আবে কি কলি কি কলি আৰে বছ মুখ টিকিট ধৰিলে কি লাভ হ'ব ৰাজে কোনো কাম নকৰোঁতে মুন্মি তাৰ বাবে পাগলী হৈছে বিদ্যা এতিয়াতো সেই গাঁৱৰ মানুহৰ আগত সকলোৰে বাবে হিৰো বছ গাঁৱৰ মানুহ তাৰ প্ৰগ্ৰেম শুনিবলৈ পুৱাতে ৰেডিঅ'ৰ কাষত বহে বিদ্যা তেনেস্থলত আপোনাক তাই আদৰি ল'বই লাগিব তাই আদৰি ল'বই লাগিব কিন্তু কেনেকৈ
Good morning, listeners. You are tuned into 92.4 Raga FM. আৰু মই আপোনাৰ আৰজে ৰাজ পুনৰ আপোনাৰ কাষত এক নতুন পুৱা লৈ আহিছো। পুৱা এক নীৰৱ পৰিৱেশ, কিন্তু তাতো যেন সোমাই আছে এক নতুন দিনৰ শংখধ্বনি। তেতিয়া আহক আৰজে বৰ্ণালী আৰু মোৰ সৈতে উপভোগ কৰো নাই মিঠা গীত। তই ৰেডিঅ' শুনা ক'ত দেখিলি? তেতিয়াহ'লে এইটো কাণত লৈ কি কৰি আছিলে? চাফা কৰিছিলো। কি? মানে লেতেৰা হৈ আছিলতো সেইকাৰণে চাফা কৰিছিল। ঐ তইচোন মোক উকিলৰ দৰে প্ৰশ্ন কৰিবলৈ লৈছ কিয় হা? ল এইডাল চাফা তাফা নকৰো বেছিখন কৰিবলৈ হাতাই। বৰ্মা ৰাস্তাই পৰিৱেশৰ লগত মিলাকৈ গান এটা দিছে, মেৰে বাতে সুনকৰ হাসনা নেহি। পাগলীজনী আহ ভিতৰলৈ আহ। তই কেতিয়াকে আহিবি? সো আজিৰ বাবে আপোনাৰ প্ৰিয় আৰজে ৰাজ আৰু বৰ্ণালীয়ে বিদায় লৈছো। কালিলৈ পুৱা পুনৰ লগ হ'ম এমুঠি সতেজ মিঠা অনুভৱ লৈ। আজিলৈ বিদায় লৈছো। হেভ আ গ্ৰেট ডে। ৰাজ, কাইলৈ প্ৰগ্ৰামৰ পাছত আমি এবাৰ ফুৰিবলৈ যাম। কিন্তু কোনো কিন্তু নাই। কালিলৈ মই তোমাক মোৰ মনৰ এটা বিশেষ কথা ক'ম। নাজানো অশুদ্ধ নে অশুদ্ধ, তুমি শুনিবানে? থেংক ইউ। ব'লা যাওঁ। হেল্ল'। তোমাৰ লগত মোৰ এটা জৰুৰী কথা আছে, এবাৰ কেবিনলৈ আহিবচোন। অঁ ছাৰ, মই গৈ আছোঁ। মে আই কাম ইন ছাৰ? অ' ৰাজ, বহা। থেংকছ। ৰাজ, তোমাৰ দৰে এজনক মোৰ এই চেনেলটোৰ অংশ হিচাপে পাই মই খুবেই সুখী। তাতকৈ বেছি সুখী হৈছোঁ তোমাক লগ পোৱাৰ পিছৰ পৰা বৰ্ণালীৰ মুখত অনবৰত লাগি থকা হাঁহিটো দেখি। ছাৰ, মই তাইক পৃথিৱীৰ সমস্ত সুখ দিব বিচাৰোঁ। মই বিচাৰোঁ তাই যেন সদায় এনেকৈ হাঁহি থাকক। ৰাজ, এই চেনেলটোৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক দিব খোজোঁ। কি ছাৰ? মোৰ কথাৰ অৰ্থ, মই মোৰ ছোৱালীৰ জীৱনটো তোমাৰ ওচৰত কটাব খোজোঁ। তুমি বৰ্ণালীক বিয়া কৰাবা? মই নিশ্চিত তাই তোমাৰ লগত সুখী হ'ব। মই তোমাক সকলো সুখ দিম। বৰ্ণালীক বিয়া কৰোৱাৰ পিছত মোৰ এই বিশাল সা সম্পত্তিৰ চোৱা চিতা তুমিয়ে কৰিব লাগিব। মাথো তুমি তাইৰ জীৱনটো মৰমেৰে ভৰাই তোলা। কিন্তু বৰ্ণালীয়ে জানো মোৰ লগত বিয়া হ'বলৈ মান্তি হ'ব? তুমি হয় বুলি কোৱা, বাকীখিনি মই কৰিম। মই ভাবোঁ তাইও তোমাক বিচাৰে। ছাৰ, মোক কথাটো ভাবিবলৈ অলপ সময়ৰ প্ৰয়োজন। ঠিক আছে, তুমি তোমাৰ সময় লোৱা। কিন্তু এটা কথা মনত ৰাখিবা ৰাজ, জীৱনে সুযোগ বাৰে বাৰে নিদিয়ে। যোৱা। থেংক ইউ ছাৰ। কি হ'ল বন্ধু, আজি দেখোন মানুহটো অলপ সলনি সলনি লাগিছে? নাই, এনেই। চোৱা, তোমাৰ লগত মই ইমান দিনে থাকি মই তোমাক ভালদৰে বুজা হৈ উঠিছোঁ। তুমি কেতিয়া সুখী কেতিয়া দুখী মই জানো। কোৱা, কি হ'ল কোৱা? আজি বৰুৱা ছাৰে মোক বৰ্ণালীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে। কি? তাৰমানে তুমি ঘৰ যোৱাই হ'বা? নাই, মই কিয় ঘৰ যোৱাই হ'ম? চোৱা, বৰ্ণালী ছাৰৰ একমাত্ৰ সন্তান আৰু তই অজস্ৰ সম্পত্তিৰ অধিকাৰী। তেনেস্থলত বৰুৱাই তেওঁৰ ছোৱালীক কেতিয়াও তোমাৰ গাঁৱৰ ঘৰলৈ থাকিবলৈ নপঠিয়ায়। গতিকে তুমি ঘৰ যোৱাই হ'বই লাগিব, বাধ্য। আচলতে কি জানা, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। তুমি কি ক'ব বিচাৰিছা? তুমি জানো বৰ্ণালীক ভাল নোপোৱা? পাওঁ, ভাল পাওঁ মানে তেওঁৰ লগত থাকি মোৰ ভাল লাগে। বন্ধু, তুমি যদি বৰ্ণালীক ভাল পোৱা তেনেহ'লে আজি তাইৰ বিয়াৰ প্ৰস্তাৱ পাই তুমি সুখী নহয় কিয়? কি? কোনে ক'লে মই সুখী নহয় বুলি? চোৱা,
সকলোৱে ফাঁকি দিলেও মানুহৰ এই চকুযোৰে কেতিয়াও ফাঁকি দিব নোৱাৰে তোমাৰ চকুৱে কয় যে তুমি সুখী নহয় কাৰণ তুমি প্ৰকৃততে বৰ্ণালীক নহয় আন কাৰোবাক ভাল পোৱা এইবোৰ কি কৈছা তুমি মই কাক ভাল পাওঁ মই নিজে নাজানো অথচ তুমি জানা হা অঁ মই জানো কাৰণ একান্ত নিবিড় মুহূৰ্তত যেতিয়া তুমি মোৰ লগত কথা পতা তেতিয়া বৰ্ণালীৰ কথা নোকোৱা কোৱা মুনমীৰ কথা তুমি বৰ্ণালীক নহয় মুনমীক ভাল পোৱা তুমি এইবোৰ কি কৈছা মুনমী মোৰ বেষ্ট ফ্ৰেণ্ড তাই মোৰ সুখ দুখৰ লগৰী শুনিলা তুমি নিজ মুখেৰে ক'লা যে মুনমী তোমাৰ সুখ দুখৰ লগৰী তেন্তে মই আচলতে তেনেদৰে ভাবি কোৱা নাছিলোঁ ঠিক আছে বাৰু তুমি তেনেকে ভবা নাছিলা কিন্তু নভবাকে হ'লেও তুমি মুনমীৰ বিষয়ে কিমান ডাঙৰ কথা এটা কৈ পেলালা চোৱা প্ৰেম এটি আকৰ্ষণেই নহয় প্ৰেম হ'ল এক স্বকীয় অনুভৱ তুমি যে বৰ্ণালীক ভাল পাওঁ বুলি কৈছা সেয়া প্ৰেম নহয় বৰ্ণালীৰ প্ৰতিভাৰ প্ৰতি তোমাৰ আকৰ্ষণ তোমাৰ প্ৰেম মুনমী চোৱা নিজকে ফাঁকি নিদিবা নহ'লে ওৰেতো জীৱনেই পস্তাব লাগিব তোৰ সপোন বাস্তৱ হ'ব চাবি তই এদিন সঁচাকৈ নাম জ্বলা আৰ্জে হবি মই আৰ্জে হ'ম মই বৰ্ণালীক লগ পাম মুনমী এইটো ল কি দিছ আছে আৰু কিবা এটা তই লগতে ৰাখি ফাগুনৰ বতাহ জাকে কানে কানে কিনো ক'লে নকলেও মনৰ কথা তুমি বুজি পোৱা চাগে মনলৈ তোমাৰ ছবি ঘনে ঘনে ভাহি আহে মৰমৰ বাহিৰে সোণ দিবলৈ মোৰ কিনো আছে দিবলৈ আছে মাথো নাম মই মৰমতে মাতিম তোমাকো মৰম জান মই মৰমতে মাতিম তোমাকো মৰম জান চৰাই যাক যেতিয়া জোৰ পাতি উৰে অতীতৰ স্মৃতিবোৰে বুকুতে আমনি কৰে এৰি অহা দিনাৰ পৰা সাঁচি ৰখা সপোনবোৰে আজিও আপোন মনক ক'ব খোজে জোৰে জোৰে তোমাৰ মান কতেনো মই পাম মই মৰমতে মাতিম তোমাকো মৰম জান মই মৰমতে মাতিম তোমাকো মৰম জান পথাৰৰ কোমল বনত দুয়ো বহি মনে মনে আবেগৰ চুমা অকা মৰমবোৰে বেৰি ধৰে সাঁচতীয়া ৰুমালখনত তোমাৰ পৰশ লাগি আছে আশাবোৰ তাতে বান্ধি ৰাখিছিলো ভাজে ভাজে লিখিলো তাতেই তোমাৰ নাম মই মৰমতে মাতো তোমাকো মৰম জান মই মৰমতে মাতো তোমাকো মৰম জান মই মৰমতে মাতো তোমাকো মৰম জান মৰমতে মাতো তোমাকো মৰম জান দুচকুতে কাজল ললে জানা লাগে তোমাক সঁচাকৈ ধুনীয়া ওচৰত নাপালেও জানা
চাই থাকো দূৰণিৰে পৰা জাকতে জিলিকা তুমি আলুকুৱা দেখি মৰম লগা গামোচা গামোচা গুটি ফুলৰ গামোচা এজনী ছোৱালীৰ অন্তৰ অনুভৱ নুবুজা ল'ৰাৰ নাম মুখলৈ নানিবা আশাবোৰ যদি পৰা হলে আজুৰি আনি পুৰাবলে নিৰাশানো কেলৈ আহে জীৱন বিচাৰিলেই পোৱা ছাৰ ৰাজ কোৱা ছাৰ মই মা দেউতাৰ লগত কথা পাতিবলৈ দুদিনমান গাঁৱলৈ যাবলৈ বিচাৰিছোঁ আই লাইক ইট মাক বাপেকক সন্মান জনাব জানিব লাগে যোৱা পৰহি উভতি আহিবা কিন্তু তুমি নহ'লে চোৰ কি হ'ব জানাই নহয় অঁ আৰু এটা কথা সকলো যাতে পজিটিভ হয় হ'ব ছাৰ সকলো পজিটিভে হ'ব আহিছোঁ ছাৰ আহিলি বৰ ভাল সময়ত আহিলি অ' চহৰৰ হাৱা পানী খাই নুদুকাটো হৈ পৰিছ তোক মই ঘৰত নমাই দিম কিন্তু একো নহয় আহ বহ বহ ঐ আবেলি চকলে আহিবি কথা আছে ঐ যাওঁ দে হ'ব দে ঐ বহ বলক বছ ৰাজ কন্দা কটাখন নকৰিবিচোন নেকান্দিব কিয় তইনো আমাক দিন চাহেকৰ মাজতে আহি আমাক চাই যাব নোৱাৰ নে দেউতা তই কবি কোম্পানীৰ চাকৰি সিহঁতৰ বৰ উচ্চ মানৰ জীৱন ছুটি নাপায় আৱৰ্জনা আমি আৱৰ্জনাৰ ওচৰলৈ নাহিবি কোন পাবি মা মনে মনে থাকচোন এতিয়া মনে মনে থকাৰ সময় নহয় ভাবিছিলো লক্ষ্মীহেন ছোৱালীজনী ঘৰলৈ বোৱাৰী কৰি আনিম এতিয়া তাইও আনৰ ঘৰলৈ বিয়া হৈ গুচি যাব কি তই কাৰ কথা কৈছ মুন্মীৰ কথা কৈছো তই নথকা সময়ত তাই তোৰ অভাৱ অনুভৱ হ'বলৈ নিদিয়াকৈ আমাক ফূৰ্তিত ৰখাৰ চেষ্টা কৰিছিল কিয় জান তাই গোটেই জীৱন এইখন ঘৰত কটোৱাৰ কথা ভাবিছিল মা মই সঁচাকৈয়ে বুজা নাই মুন্মীৰ কি হৈছে ৰতি মহাজনৰ পুতেকৰ লগত অহা মাহত তাইৰ বিয়া তাইৰ দেউতাকে মহাজনৰ পৰা ধাৰ লওঁতে লওঁতে সুদে মূলে লাখৰ ওচৰ পালেগৈ এতিয়া ধাৰ মাৰে ক'ৰ পৰা মহাজনৰ চৰ্ত যদি মুন্মীক ৰঘুলৈ বিয়া দিয়ে তেনেহ'লে ধাৰৰ টকা মাফ নহ'লে তাইৰ দেউতাকে জেলৰ ভাত খাব লাগিব সকলো শেষ হৈ গ'ল শুন এইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন তাইৰ বুকুতে ৰৈ গ'ল মা মুন্মী এইখন ঘৰৰে বোৱাৰী হ'ব হেল্ল' সৌৰভ মোক এখন নতুন স্ক্ৰিপ্ট লাগে হাতখন আঁতৰাই নিলি কিন্তু মনটোক জানো মোৰ পৰা আঁতৰাই নিব পাৰিবি তোৰ বিয়া ঠিক হৈছে বুলি গম পাইছো
নিজকে কিমান ফাঁকি দিয় মুন্মি? যি ফাঁকিয়ে যেতিয়া বহু লোকক সুখী কৰিব পাৰে সেই ফাঁকি প্ৰয়োজন। কিন্তু ফাঁকিৰে কাক সুখী কৰিব পাৰিম বুলি ভাবিছ তই? মা দেউতা, মোক নে নিজক? মুন্মি, তই বিয়া হৈ গলে তোক খুব ভাল পোৱা কাৰোবাৰ জীৱনটো কি হ'ব ভাবি চাইছনে? বতাহৰ বুকুত তুমি মোৰ বুকুৰ মই বহুত পলমকৈ অনুভৱ কৰিছো মুন্মি। মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। মাহঁতেও তোক বোৱাৰী কৰি পোৱাৰ সপোন ভাঙি গ'ল বুলি কপালক দুখিছে। মই তোক বহুত ভাল পাওঁ মুন্মি। মোৰ মৰমক নেওচি তই আঁতৰি যাব পাৰিবি? তই কিয় ইমান দেৰি কৰিলি? এতিয়াতো সকলো খেলি মেলি হৈ গ'ল। মই যদি বিয়া নহওঁ বুলি কওঁ পিতাই নাই নাই, এয়া অসম্ভৱ। এতিয়াও বহুত সময় আছে, তই চিন্তা কৰিব নালাগে। বিয়া তই না কৰিব নালাগে নহয়, ৰঘুৱে কৰিব। কি ৰঘুৱে কৰিব? বছ 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 চাওক 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 বুকুখন ফুলাই ৰাখিব। আপুনি যুদ্ধত জিকিছে, বিদ্যা অহাজন পৰাজিত সৈনিক। বাহ, খুব ৰস ওলাইছে যেন পাওঁ ৰঘু। আৰ জে ৰাজ, ঐ ৰাজ, এটা কথা মনত আছে? তোক যে মই কৈছিলো একমাত্ৰ হৃদয় থাকিলে প্ৰেম পাব নোৱাৰি। সঁচা প্ৰেম পাবলে টকা লাগে, টকা। আৰু সেইটোকে প্ৰমাণ কৰি মই অহা মাহত মুন্মিক বিয়া পাতিম। শুভেচ্ছা থাকিল, বৰ ভাল কথা। আবে এই পাগল হ'ল নেকি? ৰঘু, তোৰ কথাটো শুনিয়ে ময়ো গুৱাহাটীত এজনী ছোৱালী প্ৰায় ঠিক কৰিছো। কিন্তু মুন্মি, হেই, তাইক হ'বলৈ মই ভাল পাওঁ। তাইতো মোৰ ভাল বন্ধুহে। মইতো এওঁক ভাল পাওঁ। তহঁতে ভাবিছ তাই ধুনীয়া বাবে মই তাইক বিয়া পাতিবলৈ লৈছো? নহয়। তেন্তে কি কাৰণে? খাই শেষ কৰিব নোৱাৰা সম্পত্তিৰ একমাত্ৰ অধিকাৰী বৰ্ণালী। ৰচোন, বৰ্ণালী মানে তোৰ লগত যে ৰেডিঅ'ত কথা কয়? ঠিক ধৰিছ, কিন্তু তাতকৈও ডাঙৰ কথা হ'ল আমাৰ চেনেলটোৰ মালিক বৰ্ণালীৰ দেউতাক, আৰু তেওঁলোকৰ 5খন বাগান আছে। তই যে য'ত ত'ত পৰদে ৰঘু। বহ। চা ৰঘু, এতিয়াতো আমি শত্ৰু নহয়, তইতো মোৰ বন্ধুৰ হ'বলগীয়া স্বামী। বল মোৰ লগত, মহানগৰীৰ জীৱনটো চাই আহিবি। পিছত যাম, একেবাৰে বিয়া পাতি যাম দে। ধেত, তোক কোনেনো একেবাৰে যাবলৈ কৈছে? বিয়াৰ আগত গুৱাহাটীত দুদিনমান থাকি বাহিৰৰ অভিজ্ঞতা গোটাই ল। বৰ্ণালীক এতিয়া তই ফটোতহে দেখিছ, তাত ওচৰৰ পৰা চাবি। ঐ, মই ঠিক আছে, কেতিয়াকৈ যাবি? কালিলৈ পুৱাই যাম। কিন্তু এটা কথা। কি কথা? তই এনেকৈ যাব নোৱাৰিবি নহয়। কিয়? অলপ মডাৰ্ণ হৈ যাব লাগিব। আফটাৰ অল মোৰ সন্মানৰ কথা। ঠিক কৈছ। এটা কাম কৰ। কি কাম? কালিলৈ এটা ব্লেক শ্বাৰ্ট পিন্ধি ওলাবি। কিয়? আৰে, কলা ৰংটো বৰ্ণালীৰ ফেভৰেট। পেণ্টটো ল'ম নেকি? নালাগে দে, পেণ্টটো জেনেৰেলে থাকক। ঠিক আছে, কালিলৈ লগ পাম তেন্তে। চিন্তা নকৰিবি, মই সময়ত আহি যাম। বছ কমল, বছ কিকটো মই। বহ, এতিয়া আমি যাম অপাৰেশ্যন ক'লা চাই। অ'কে।
বৰ্ণালী বিচাৰিছিলে ৰাজে ফোন কৰিছিল তেওঁলোকে অলৰেডি চিটি বাছত উঠিছে তেওঁলোক মানে ৰাজৰ গাঁৱৰ বন্ধু এজনো বোলে আহিছে ঠিক আছে ৰাজ আহিলে মোৰ ওচৰলৈ পঠিয়াই দিবা অ'কে আচ্ছা সৌৰভ হা কোৱা ৰাজক গাড়ী এখন দিয়াটো ভাল হ'ব নেকি গাড়ী নালাগে নেকি দিব কিয় তেনেকৈ কিয় কৈছা নাই সি যি ধৰণৰ ল'ৰা তুমি আকৌ তাক দয়া কৰা বুলি ভাবে নেকি ঠিক কৈছা তুমি যোৱা অ'কে ৰচন্দ্ৰ প্ৰথম তই খালী হাতে যাবি নেকি তইতো ঠিকেই কৈছ ঐ কি লওঁ মিঠাই দোকানৰ পৰা নাৰিকলৰ লাৰু কেইটামান লৈ ল বৰ্ণালীয়ে খুব ভাল পায় সঁচা ব'ল ৰ মই কোৱা বুলি নকবি আকৌ নহ'লে জানই নহয় বুজিছো দে নহ'লে মোৰ নামেই নাথাকিব ব'ল নাৰিকলৰ লাডু ব'ল তই ইয়াতে ৰ লাড্ডু কেইটা মই আনো পূৰ্বক সৌৰভ এই আহিলা গুড মৰ্ণিং যোৱা বৰ্ণালীয়ে তোমাৰ বাবে ৰৈ আছে হয় নেকি ৰঘু এয়া সৌৰভ আমি একেলগে থাকো হয় নেকি তই মই আহি আছো তুমি ইয়াক অলপ কোম্পানী দিয়াচোন হাই সৌৰভ হাজৰিকা আপোনাৰ নাম মই ৰঘু বহক হ'ব গুড মৰ্ণিং বৰ্ণালী হাই গুড মৰ্ণিং আহিলা আজি মোৰ লগত মোৰ বন্ধু এজনো আছে মাতি আনা অ'কে ৰঘু ৰঘু যোৱা তোমাক মাতি আছে আহ বৰ্ণালী ই মোৰ ল'ৰালিৰ বন্ধু ৰঘু মানে ৰঘু বৰুৱা হাই হাই ৰঘু আপোনাৰ শ্বাৰ্টটো ভাল লাগিছে এইটো মোৰ প্ৰিয় চাৰ্ট মানে মোৰ প্ৰিয় কালাৰৰ চাৰ্ট এইটো লওকচোন এইটো কি কিবা কেইটামান আনিছো লওকচোন ৱাও ৰাজ এওক নাৰিকলৰ লাডু আনিবলৈ তুমি কৈছিলা ন নাৰিকলৰ লাৰু তই নাৰিকলৰ লাৰু কেতিয়া কিনিলি তাৰ মানে নাৰিকলৰ লাডু তোমাৰো প্ৰিয় ৰঘু মই কিন্তু তোমাক তুমি বুলি মাতিম ময়ো নাৰিকলৰ লাডু খাই বৰ ভাল হাউ সুইট অফ ইউ তুমি মোলৈ ইমান কিবা আনিছা মইতো তোমাক কিবা এটা দিব লাগিব নালাগে হ'ব কেনেকৈ হ'ব ব'লা মই তোমাক গোটেই অফিচটো সম্পূৰ্ণকৈ দেখাম ৰাজ তোমালোকে আগবাঢ়া মই আহি আছো অ'কে আহা আৰে আহা আকৌ সৌৰভ এক মিনিট ইয়াকে কয় চাকৰিও ৰখোৱা সম্বন্ধও বচোৱা চৰি টু ডিষ্টাৰ্ব ইউ ই আচলতে মাত্ৰ দুদিনৰ বাবেহে আহিছে গতিকে সময় নষ্ট নকৰাকৈ ইয়াক গুৱাহাটীখনকে দেখুৱাই দিওঁ নেকি নে কি কোৱা কি তুমি মাত্ৰ 2টা দিনৰ কাৰণে আহিছা ৰাজ তুমি ৰঘুক অলপ ফ্ৰেছ কৰোৱা তাৰ পাছত আমি গুৱাহাটী ফুৰিম হ'ব ৰঘু হ'ব বাই ৰাজ বাই সঁচাকৈ খুব ধুনীয়া ৰঘু
ইয়াৰ পৰা গুৱাহাটীখন খুব ধুনীয়াকৈ দেখা যায় খুব দেখিছা গুৱাহাটী চহৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ একদম সৰু দেখি ন ইয়াৰ পৰা বহুত ব্ৰহ্মপুত্ৰ কিমান ধুনীয়া দেখিছো ইয়াৰ পৰা ৰঘু ৰঘু গাঁৱত তুমি কি কৰা জিতি নকৰো দেউতাৰ ব্যৱসায় চোৱা চিতা কৰোঁ ই এনেই কৈছে মানে ই যদি আগভাগ নলয় গাঁৱত একো কামেই নহয় আমাৰ অঞ্চলত সকলো ইয়াৰ প্ৰশংসাত পঞ্চমুখ তাৰ মানে তুমি গাঁৱৰ হিৰো আচ্ছা তেতিয়াহ'লেতো তোমাৰ প্ৰেমিকা নিশ্চয় আছে নাই মোৰ কোনো প্ৰেমিকা নাই আচলতে মানে মোৰ জীৱনলৈ প্ৰেম অহাই নাই বাৰু মোৰ বিষয়ে হৈ গ'ল এতিয়া তোমাৰ বিষয়ে কোৱা তুমি কাৰোবাৰ প্ৰেমত পৰিছা কোন এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা আগবাঢ়ো ব'লা ৰাজ কি কৰি আছা আহা কি হ'ল ৰৈ আছা যে আহা বহা ভাইটি অৰেঞ্জ জুচ দিবা তাৰ মানে তুমিও অৰেঞ্জ জুচ ভাল পোৱা দুটা দিবা কিয় তুমিও সঁচাকৈ আমাৰ দুটা পছন্দ ইমান মিলে মোৰ কাৰণে কফি একাপ ঠিক আছে এতিয়া কোৱা কোন তেওঁ মই শিয়ৰ নহয় তথাপিও নামটো তুমি কি জাষ্ট জোকিং ধেমালি কৰিছো কিন্তু এটা কথা সঁচা তোমাক যদি বহুত আগতে লগ পালোহেঁতেন তোমাৰ প্ৰেমত মই নিশ্চয় পৰিলোহেঁতেন সঁচাকৈ আমাৰ পছন্দ কিন্তু বহুত মিলে তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে সুধু তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে নীলা নীলা চকু জুৰিত ৰং যেন সাগৰৰে সুধু তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে সুধু তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে
তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে সুধুনে নুসুধু তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে সপোনৰে অহা যোৱা দুচকু মুদিলে সুধুনে নুসুধু তোমাকে কথা হৃদয়ৰে দুচকুতে আমনি কৰে তোমাৰ সপোনে কাইলৈ ষ্টুডিঅ'লৈ আহিবা কিন্তু চিয়'ৰ বাই ঐ গ'ল ভিতৰলৈ আহ ঐ আহিলি কি কৈছিলি তই মই কাকো ভাল নাপাওঁ মোৰ কাৰো লগত ভাল পোৱা গঢ়ি উঠা নাই মিছা মাতিলি কিয় তোৰ মুন্মীৰ লগত বিয়া ঠিক হোৱা নাই ৰাজৰ ফোন গাড়ীতে থাকিলে দেখোন মোক বুজাই কোৱাচোন হৈছে কি ই পাগল হৈছে আৰু কেইটামান দিনৰ পাছত তাৰ মুন্মীৰ লগত বিয়া এতিয়া আকৌ বৰ্ণালীৰ লগত প্ৰেম কৰিব বিচাৰে ৰাজ তোক মই আজি সঁচা কথা এষাৰ ক'ম মুন্মীক মই কোনোদিন ভালেই পোৱা নাছিলোঁ কি তোক মুন্মীয়ে খুব ভাল পাই বাবে মই জ্বলিছিলোঁ মোৰ সপোন তাইক বিয়া পতাটো নহয় তোক সেৱা কৰাটোহে আছিল তোৰ পৰা তাইক আঁতৰাই আনিবৰ বাবে মই তাইক বিয়া পাতিবলৈ ওলাইছিলোঁ ভাবিছিলোঁ মোৰ টকা আছে এতিয়া সকলোবোৰ মই ভবামতেই হ'ব মই বিচৰামতেই হ'ব মোক ক্ষমা কৰি দিবি গাঁৱলৈ গৈ এই বিয়া মই ভাঙি দিম বিনিময়ত মুন্মীহঁতৰ টকা ঘূৰাই দিব নালাগে ৰঘু ময়ো তোক আজি এটা কথা কওঁ মুন্মীক মই ভাল পাওঁ আৰু মই তাইক কেতিয়াও হেৰুৱাব নোখোজো মই মোৰ গোটেই জীৱন মুন্মীৰ লগতে কটাব বিচাৰোঁ ৰঘু মুন্মী নহ'লে মই জীৱনত একোৱেই কৰিব নোৱাৰোঁ ইনফেক্ট সেই যে ধুনীয়াকৈ কথা ক'ব পাৰিছোঁ সেয়াও নোৱাৰোঁ বহুত ভাল পাওঁ মই তাইক নিজৰ জীৱনতকৈও বেছি বৰ্ণালীক মই বেয়া নাপাওঁ
কিন্তু যিদৰে মুন্মিক ভাল পাওঁ সেইদৰে নহয়। আচলতে বৰ্ণালীৰ প্ৰতিভাখিনিহে মই ভাল পাওঁ, কিন্তু অন্তৰেৰে কেৱল মই মুন্মিক বিচাৰোঁ। প্ৰতিটো মুহূৰ্ততে মই মনত পেলাওঁ মুন্মিক, বৰ্ণালীক নহয়। ৰাজ, মই জানো মই তেওঁৰ বাবে যোগ্য নহয়, কিন্তু ক'ব নোৱাৰাকে মই যে তেওঁক মনে মনে ভাল পাই পেলালো। মই কি কৰোঁ? তেওঁ মোক গ্ৰহণ কৰিব নালাগে, কিন্তু মই গোটেই জীৱনটো তেওঁৰ কাৰণে ৰৈ থাকিম। যেনেকৈ মুন্মিৰ কাৰণে তই গোটেই জীৱনটো ৰৈ থাকিলিহেঁতেন। সৌৰভ, ৰঘু, বৰুৱা ছাৰে জানো ৰাজ, মই চাকৰিটো এৰি জীয়াই থাকিব পাৰিম, কিন্তু মুন্মিক এৰি জীয়াই থাকিব নোৱাৰো। মোক ক্ষমা কৰি দিবি ৰাজ, মোৰ কাৰণে তই আৰু মুন্মিয়ে বৰ কষ্ট পালি। এতিয়া হয়তো মোৰ কষ্ট পোৱাৰ সময়। মোৰ বিশ্বাস বৰ্ণালীয়ে তোৰ মৰমক আঁকোৱালি ল'বই। বৰ্ণালী, ৰঘু অহা নাই? আহিছে। ৰঘু, ৰঘু, থেংকছ বুলি নকওঁ, নিজৰ আপোনজনক ধন্যবাদ যাচিব নাপায়। বৰ্ণালী, ৰাজ, তোমাক পাপাই মোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল। মানে আচলতে তুমি একো ক'ব নালাগে, মই ক'ম। বৰ্ণালী, যোৱাকালি আগলৈকে মই তোমাক ভাল পাওঁ বুলি ভাবি আছিলোঁ, বুজি পোৱা নাছিলোঁ মোৰ মনটো। মোক ভুল নুবুজিবা ৰাজ, আচলতে তুমি হয়তো মোৰ মনে বিচৰা মানুহজন নোহোৱা। তোমালৈ বিয়া হৈ হয়তো মই সুখী নহ'ম, আৰু হয়তো তুমিও নহ'বা। মই পাপাক বুজাম, তোমাৰ চাকৰি নাযায়, চিন্তা নকৰিবা। থেংক ইউ বৰ্ণালী। ৰাখো, তোমাৰ সৈতে কটোৱা 24টা ঘণ্টা মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন হৈ ৰ'ব। মই তোমাৰ সৈতে জীৱনটো কটাব বিচাৰোঁ ৰাঘু। তুমি মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত তেনেদৰে স্মৰণীয় কৰি ৰাখিবানে? নহয়, প্ৰতিটো দিনেই নহয়। মই ভাবিছোঁ তোমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত মই স্মৰণীয় কৰি ৰাখিম। মাত্ৰ এবাৰ কোৱা, তুমি মোক মৰমেৰে সাবটি ল'বানে? মাজনী, মই কেৱল তুমি সুখী হোৱাটোৱে বিচাৰোঁ। তুমি যি ডিচিশ্যনে নোলোৱা কিয় সেয়াই শুদ্ধ হ'ব, আৰু তাকে লৈ তুমি সুখী হ'বা। হ'ব। ৰাজ ছাৰ,
তুমি তোমাৰ মুন্মীৰ ওচৰলৈ নোযোৱা যোৱা মই তোমাক এসপ্তাহ ছুটি দিছোঁ যোৱা থেংক ইউ ছাৰ ৰাজ হে ৰাজ তোৰ পৰাই বুজিলোঁ সঁচা প্ৰেমৰ অৰ্থ কি সঁচা প্ৰেমৰ ওচৰত যে টকা তেনেই নগণ্য সেয়া তই প্ৰমাণ কৰি দিলি তোৰ বাবেই সকলো হ'ল ৰাজ মুন্মীক পৃথিৱীৰ সমস্ত সুখ দিবা চাবা কিন্তু দুখ যাতে নাপায় ৰাজ তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হৈ ৰ'বানে বৰ্ণালী সেয়া জানো ক'বলগীয়া কথা মই তোক কথা দিলোঁ মই বৰ্ণালীৰ জীৱনটো সঁচা প্ৰেমেৰে ভৰাই তুলিম সঁচা অন্তৰে যদি কাৰোবাক ভাল পাওঁ তেওঁক তোৰ হোৱাৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে মনত ৰাখিবি বাহ তই মোৰ ডাইলগ মোকে দিছ হা এনিৱেজ অল দ্য বেষ্ট থেংকছ আকাশৰ নীলাত তুমি বতাহৰ